আমার ভাগ্য ভাল নে বেয়া আনৰ ওচৰত সেয়া পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই। চাৰিটা গুণ এনেকুৱা, যদি আপোনাৰ মাজত চাৰিটা গুণ আপুনি দেখিবলৈ পাইছে বা কোনো ব্যক্তিৰ মাজত চাৰিটা গুণ আপুনি দেখিবলৈ পাইছে, তেন্তে নিশ্চিত যে তেওঁৰ ভাগ্য ভাল বা আমাৰ ভাগ্য ভাল। ১ নম্বৰ, অতীত পাপসমূহক স্মৰণ কৰা। আমাৰ দ্বাৰা অতীতত যিবোৰ পাপ হৈছে সেই পাপবোৰ আমি স্মৰণ কৰিব লাগিব, মনত কৰিব লাগিব। আগন্তুক দিনত যাতে আমি সঠিকভাৱে চলিব পাৰো, সৎ ৰাস্তাত চলিব পাৰো, তাৰ বাবে চেষ্টা কৰিব লাগিব। ২ নম্বৰ, অৰ্জিত পুণ্যসমূহক পাহৰি যোৱা। আমি যিবোৰ ভাল কাম কৰিছো, যিবোৰ পুণ্যৰ কাম কৰিছো, সেইবোৰ আমি মানুহৰ মাজত প্ৰচাৰ কৰিব নালাগে বা গাই ফুৰিব নালাগে, আমি সেইবোৰ পাহৰি যাব লাগে। ৩ নম্বৰ, পৃথিৱী সন্দৰ্ভত সদায় নিম্ন স্তৰৰ মানুহৰ প্ৰতি লক্ষ্য ৰখা। স্ৰষ্টাই আমাক সুস্থ ৰাখিছে, আমাক সবল ৰাখিছে, আমাক ভালকৈ চলাইছে। আমাতকৈ কিমান দুখীয়া মানুহ আছে, সেইবোৰ কেনেকৈ চলি আছে, না খাব পাৰিছে, না পিন্ধিব পাৰিছে। সদায় নিজতকৈ নিম্ন স্তৰৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখিলে স্ৰষ্টাৰ প্ৰতি আনুগত্য বাঢ়ি যায়। ৪ নম্বৰ, ধৰ্মীয় সন্দৰ্ভত সদায় উচ্চ স্তৰৰ মানুহৰ প্ৰতি লক্ষ্য ৰখা, যে মোতকৈ তেওঁ ভাল কাম বেছি কৰে, তেওঁ ইবাদত বেছি কৰিব পাৰিছে, তেওঁ দান খয়ৰাত বেছি কৰে, মই কৰিব পৰা নাই। সেইবাবে নিজে অনুশোচনা কৰা আৰু কৰিবলৈ চেষ্টা কৰা।